হওক বা বিভিন্ন দল সংগঠনে হওক বা সাধাৰণ জনসাধাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে আমালৈ বিভিন্ন সময়ত হোৱাটছআপ মেছেজ দিছিলে যে আজিকালি যিটো ৰঘুমালাৰ দৰে বিশেষকৈ হাৱেত যিসমূহ ধাবা আজিকালি আৰম্ভ হৈছে আৰু সেই ধাবাসমূহত বহু মানুহে যেতিয়া যায়গৈ তাতে ভোজন কৰিবলৈ আৰু যেতিয়া মাংস বুলি কয় যেতিয়া য'ত নেকি অকল গো মাংসই বিক্ৰী কৰে স্বাভাৱিকতে তেওঁতো মাংস বুলি কোৱাৰ লগে লগে গো মাংসই পৰিৱেশন কৰিব। তেনেকুৱা অস্বস্তিকৰ পৰিৱেশৰ ঘটনা কেইবাটা ঘটিছে। বেলেগৰ ঠাইৰ কথা নকওঁ, মই তেজপুৰতে তেনেকুৱা হৈছে যে মাংস খাওঁ বুলি কওঁতে তেতিয়া মাংসৰ প্লেট আনি দিছেগৈ, গো মাংসৰ প্লেট আনি দিছে। ঠিক এনেকুৱাকৈ সমগ্ৰ অসমতে বিগত প্ৰায় এটা বছৰ ধৰি এইবোৰ ৰেষ্টুৰেণ্ট হোটেলসমূহত বিক্ৰীটো মুকলিকৈ চলি অহা হৈছিলে। পূৰ্বতে দেখিছিলোঁ মই বৰপেটা ৰোডৰ বজাৰৰ ভিতৰত গোপনকৈ সাপ্তাহিক বজাৰত ৰুটিৰ লগত গো মাংস বিক্ৰী কৰা দোকান এখন আছিলে, কিন্তু গোপনে বিক্ৰী কৰিছিলে। কিন্তু এতিয়া একেবাৰে মুকলিকৈ হ'লগৈ, যাৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন মানুহৰ দাবী অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো যিটো কেবিনেটৰ সিদ্ধান্ত ল'লে, এই কেবিনেটৰ সিদ্ধান্তটো আমি সকলোৰে আদৰণি জনাইছোঁ আৰু ব্যক্তিগতভাৱে মইতো নথৈ উষ্ণ আদৰণি জনাইছোঁ। হওক বা বিভিন্ন দল সংগঠনে হওক বা সাধাৰণ জনসাধাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে আমালৈ বিভিন্ন সময়ত হোৱাটছআপ মেছেজ দিছিলে যে আজিকালি যিটো ৰঘুমালাৰ দৰে বিশেষকৈ হাৱেত যিসমূহ ধাবা আজিকালি আৰম্ভ হৈছে আৰু সেই ধাবাসমূহত বহু মানুহে যেতিয়া যায়গৈ তাতে ভোজন কৰিবলৈ আৰু যেতিয়া মাংস বুলি কয় যেতিয়া য'ত নেকি অকল গো মাংসই বিক্ৰী কৰে স্বাভাৱিকতে তেওঁতো মাংস বুলি কোৱাৰ লগে লগে গো মাংসই পৰিৱেশন কৰিব। তেনেকুৱা অস্বস্তিকৰ পৰিৱেশৰ ঘটনা কেইবাটা ঘটিছে। বেলেগৰ ঠাইৰ কথা নকওঁ, মই তেজপুৰতে তেনেকুৱা হৈছে যে মাংস খাওঁ বুলি কওঁতে তেতিয়া মাংসৰ প্লেট আনি দিছেগৈ, গো মাংসৰ প্লেট আনি দিছে। ঠিক এনেকুৱাকৈ সমগ্ৰ অসমতে বিগত প্ৰায় এটা বছৰ ধৰি এইবোৰ ৰেষ্টুৰেণ্ট হোটেলসমূহত বিক্ৰীটো মুকলিকৈ চলি অহা হৈছিলে। পূৰ্বতে দেখিছিলোঁ মই বৰপেটা ৰোডৰ বজাৰৰ ভিতৰত গোপনকৈ সাপ্তাহিক বজাৰত ৰুটিৰ লগত গো মাংস বিক্ৰী কৰা দোকান এখন আছিলে, কিন্তু গোপনে বিক্ৰী কৰিছিলে। কিন্তু এতিয়া একেবাৰে মুকলিকৈ হ'লগৈ, যাৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন মানুহৰ দাবী অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো যিটো কেবিনেটৰ সিদ্ধান্ত ল'লে, এই কেবিনেটৰ সিদ্ধান্তটো আমি সকলোৰে আদৰণি জনাইছোঁ আৰু ব্যক্তিগতভাৱে মইতো নথৈ উষ্ণ আদৰণি জনাইছোঁ।